নমস্কাৰ সকলোলৈ বিকশিত ভাৰতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমি জাতীয় একাডেমী মূলধৰৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আজিৰ বিকশিত ভাৰতৰ আইডিয়া সাবমিশনত আমাৰ আইডিয়া হৈছে পানীৰ সংকট বৰ্তমান সময়ত আমি যেনেদৰে ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰি আছো এনেকুৱা পানী ব্যৱহাৰ কৰি থাকিলে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এক পানীৰ সংকটে ভয়াবহ পানীৰ সংকটে দেখা দিয়ে কাৰণে আমি আইডিয়া দিব বিচাৰিছো যে আমি পানীখিনি এনেকুৱা ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে পানীখিনি আমি এনেকুৱা পানীখিনি ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে পানীৰ কোনো সংকট নহয় পানীখিনি বাচি থাকে আৰু ভৱিষ্যত প্ৰজন্মৰ মানুহসকলে যাতে ভালদৰে ব্যৱহাৰ কৰিব যিখিনি পানী ব্যৱহাৰ কৰি আছো সেই পানীখিনি ফিল্টাৰ কৰি বা ৰিডিউচ কৰি আমি আমাৰ আকৌ পেচাব পায়খানা যাতে ব্যৱহাৰ কৰিব পাৰো এনেকুৱা ধৰণৰ পদ্ধতি হাতত ল'ব ইয়াৰ উপৰি আমাৰ অসমত যথেষ্ট বৰষুণ দিয়ে আৰু এই বৰষুণৰ পানীখিনি আমি টেংকত সংগ্ৰহ কৰিব পৰা পদ্ধতি হাতত ল'ব লাগে আৰু এই সংগ্ৰহ কৰা পানীখিনি আকৌ যাতে মোৰ ব্যৱহাৰত আহে এনেকুৱা ধৰণৰ পদ্ধতি মই হাতত ল'ব লাগে এনেকুৱা ধৰণৰ পদ্ধতি হাতত ল'লে আমাৰ ভূগৰ্ভৰ পানীখিনি নাটনি কম হ'ব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে পানীখিনি বাচি থাকিব আৰু তেওঁলোক আহি আমাৰ ইমান কষ্ট কৰিব নালাগে আৰু অনাহাৰে যাতে পানীৰ কষ্ট নহয় এনেকুৱা পদ্ধতি আমি ৰাখি থৈ এইখিনিয়েই আছিল আমাৰ আইডিয়া সাবমিশনৰ বিশেষ বৰ্ণনা যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকৰ মতামত কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব